نستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا وحبيبنا ومولانا محمد قال الله تبارك وتعالى في كلامه القديم وفي شأنه العظيم وأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آله سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا ومولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا দরুদ শরীফের আওয়াজ ভাই যেলেকে আহানা ইমান মানুষ আছে কি দরুদ শরীফের আওয়াজটো বেশি বেশি গাইব লাগে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজি এই মজলিসৰ খবৰ পাব লাগে দরুদ শরীফ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মোৰ নাম শুনাৰ পিছত যিসকলে দরুদ পাঠ নকৰে সেই সকলৰ নিচিনা বখিল মানুহ পৃথিৱীত নাই গতিকে আওয়াজ দি পেলাই দরুদ শরীফ পঢ় আল্লাহুম্মা সাল্লি سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد بلغ العلا بكماله كشف الدجى بجماله حسنت جميع خصاله صلوا عليه وآله أستغفر الله إن الله غفور رحيم أستغفر الله قل استغفر أستغفر الله إن الله غفور رحيم أستغفر الله الذي لا إله إلا الله لا إله إلا
هو الحي القيوم وأتوب إليه ولا حول ولا قوة إلا بالله العلي العظيم سبحان الله وبحمده سبحان الله العظيم لا إله إلا الله 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 إلا الله إلا الله إلا الله إلا الله إلا الله الله أكبر محترم আজি এই ডেকাৰবৰী হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত অনুষ্ঠিত হোৱা দিনী জলসাৰ সভাপতি মহোদয়, উপস্থিত মাদ্ৰাছাৰ কমিটিৰ সভাপতি সম্পাদক, মছজিদ কমিটিৰ বিষয়ববীয়া, আজান দিছে, চবে আজানৰ জবাব দিব, ঠিক আছে? আজানৰ জবাব দিয়াৰ অৰ্থটো হৈছে যে আজানে যিটো কৈ আছে সেইটোৱে মই ঘূৰাই ক'ব লাগে, ঠিক আছে? ইনশাআল্লাহ চবে গম পাইছেতো, আজানৰ জবাব চবে দিব জানে ইনশাআল্লাহ। জবাব দাও। কিমানজনে জানে? মাশাআল্লাহ ৪-৫জনহে ওলাইছে, ইমান ডাঙৰ মজলিছত। কলিমা কিমানজনে জানে? অলপ ভাল জানে কলিমা? কলিমা তৈবা, কলিমায়ে শাহাদত জানে চবেই? বহুতে নাজানে, সেইফালে চাই আছো, বহুতে নাজানে। আলহামদুলিল্লাহ। ৪টা সূৰা কিমানজনে জানে? ৪টা সূৰা ইনশাআল্লাহ ৪টা সূৰাটো প্ৰায় জানে, তথাপিও বহুতে নাজানে। ওজুৰ ফৰজ, গোসলৰ ফৰজ কিমানজনে জানে? গোসলৰ ফৰজ কেইটা? কি কি? কুলকুলি কৰা, গৰগৰাৰ সৈতে কুল্লি কৰা, আৰু নাকত পানী দিয়া, নাকৰ নৰম অংশলৈকে পানী ভৰাই দিয়া, আৰু গোটেই গাটো, গোটেই শৰীৰটো ধোৱা, ঠিক আছে? গোসলৰ 3টা ফৰজ। আৰু অজুৰ 4টা ফৰজ কি কি? অজুৰ ফৰজ কেইটা? কি কি? হা? মুখমণ্ডল ধোৱা, আৰু হাতৰ ডাঙৰ গাঁঠিৰ 4 আঙুল ওপৰলৈকে ধোৱা, আৰু চৰমুচে কৰা কিমান পাৰ্চেণ্ট? 4 ভাগৰ 1 ভাগ, আৰু ভৰি ধোৱা, ঠিক আছে? মই এইখিনি কিয় সুধিছোঁ, এটা ৰহস্য আছে, কাৰণ আছে। আপোনালোকে নেভাবিব যে হুজুৰজন আসমানৰ পৰা আহিছে, এনেকুৱা কথা ক'ব যিবিলাক আমি কেতিয়াও শুনা নাই, আসমানৰ পৰা কথা লৈ আহিছে। মই আপোনালোকৰ মাজৰে এজন মানুহ, আপোনালোকৰ দৰেই আপোনালোকৰ সমাজখন আৰু আমাৰ সমাজখন একে, ঠিক আছে? আপোনাৰ সমাজ, এই ডেকাৰবৰী সমাজ আৰু মোৰ চতিয়াৰ সমাজখন প্ৰায় একে, প্ৰায় মানে একে বুলিয়ে ক'ব পাৰি। মই জানো মোৰ সমাজখনত কি বেমাৰ আছে, এই বেমাৰৰ দবাই কি হ'ব সেইটোও মই জানো।
সেইকাৰণে মই আপোনালোকৰ ওচৰত আজি বহুত ডাঙৰ হুজুৰ হৈ কথা নাপাতোঁ। মই আপোনালোকৰ এজন ককাই ভাই ভাগিন ভতিজা আৰু কোনোবা বুলিহে কথা পাতিম। ঠিক আছে, ঠিক আছে, ইনশাআল্লাহ। ভাল লাগিব নে বেয়া লাগিব? অলপ এই জেগাটো খালী নাৰাখিব, ভাল লগা নাই। অলপ আগবাঢ়ি দিয়ক, অলপ আগবাঢ়ি দিয়ক। এই জেগাটো খালী যে আছে, দিলত কষ্ট হৈ আছে, কিবা বেলেগ কিবা বহি আছে। চেয়াৰ থৈ আহক, চেয়াৰ কেইখন থৈ আহক, নহ'লে টিৰপলখন ইয়াতে নামাজো পৰা হ'ব। আপোনালোকে চেণ্ডেল লৈ উঠিছে, চেয়াৰ এখন থৈ কেনে তলত বহাই তেওঁলোকে আগবাঢ়ি আহক। চেয়াৰখিনি তলত পিছফালে থৈ তলত বহক আৰু চেণ্ডেল খুলি বহিব। নামাজ পঢ়া হ'ব, এই টিৰপাল ইয়াতে নামাজ হ'ব। খালি জেগাটো খালী কৰি নাৰাখিব। তেওঁলোকে তলত বহিব পাৰে, তেওঁলোকে আগবাঢ়ি আহি কেনে তলত বহক। ডেকা মানুহখিনিয়ে ডেকা ল'ৰাখিনিয়ে তলত সুন্দৰকৈ বহিব পাৰে। আমাৰ বাচ্চাবিলাক কেনে আছে, ল'ৰা ছোৱালীবিলাক, ল'ৰাবিলাক আগত আহি যায়, ল'ৰাবিলাক আগত বহি যায়। আকৌ খালী থাকিব, কি লাভ হয়? মুৰব্বীসকল চেয়াৰত বহি থাকক, ল'ৰাখিনি ডেকা ল'ৰাখিনি আগত ইয়াত আহি যায়।